হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? ভালে আছেনে? আজি আমাৰ বিহু সন্মিলনৰ দ্বিতীয়টো দিন। এতিয়া আহিছোঁ ওলাই গধূলি অনুষ্ঠানবোৰলৈ। এজনী আমাৰ বাইদেউ। মই নীলা পিন্ধি আহিছোঁ আজি, কালি ৰঙা পিন্ধিলোঁ, আজি নীলা পিন্ধিছোঁ। তাৰপিছত কেনেকুৱা লাগিছে জনাই দিব আৰু আজিও হয় নাই? ভাল লাগিছে বুলি ক'লে ভাল লাগে আৰু মনটো। বাকী আজি কি হয় দেখাই যাম আপোনালোকক, চাই যাব। এতিয়া গৈ আছোঁ, মানুহবোৰ অহা নাই চাগে, অনুষ্ঠানবোৰ লাহেকৈ আৰম্ভ হ'ব আৰু গধূলিৰ পৰা। বাকী চাই যাব। আমাৰ বিহুতলী আমি পালোহি, মানুহ চানুহ নাই। ষ্টেজতে ধুনীয়াকৈ ফটো কৰি মাৰি লওঁগৈ মানুহ নাথাকোঁতে। আজি দ্বিতীয় দিনা নেকি? আজি দ্বিতীয় দিনা। এইফালে আমাৰ অনুপম আমাতকৈ আগতে হাজিৰ। আমাৰ অনু আমাতকৈ আগতে হাজিৰ হয়, একদম মানে আছে। অথনি মোলৈ ফোন কৰিছিলে, সি ক'ব পাৰে মন্দিৰ বাবা ওলাই থাকিবা মই লৈ যাম, কিন্তু ই নক'লে। বাইদেউক মই মানে ফোন কৰা হৈছিলে, কিন্তু বাইদেৱে বিশেষে দিয়া প্ৰিয় সাজযোৰ বিচাৰিবলৈ মানে অলপ দেৰি হৈ গ'ল, দেৰি হ'ল আৰু পিন্ধি মানে সাজোনা কাচোনাত দেৰি হৈ যায় ন। বিশেষ মানুহে দিলে প্ৰিয় সাজযোৰ প্ৰিয় হৈ থাকে, প্ৰিয় মানুহে দিয়া। এইবোৰ যে মা হয় দেই, মা কাপোৰ পিন্ধি আহিছোঁ, মা জীয়ৰীতে পিন্ধা কাপোৰ। জানো এতিয়া আমি কেনেকৈ বুজাম, হয় নাই? আমিতো মা জীয় হোৱা অৱস্থা দেখা নাছিলোঁ। নাই বিশেষ নাই, বিশেষে দিয়া বুলি ভাবিম। বিশেষে দিয়া কাপোৰ পিন্ধি সৌভাগ্য লাগিব, সেইখন সৌভাগ্য হোৱা নাই এতিয়ালৈকে। আমি এতিয়া ফটো ইমান মাৰি লওঁ। ঐ লাইটৰ পোহৰত ইমান ধুনীয়া লাগিছে, নীলাটোতো আৰু মজা লাগিছেচোন। Smile please. Hahi dia. Mau dia apa hahi dia? Cuma hampir dan kita udah aja. Udah aja. Dunia lagi udah di level ni. Kiba এটা কৈ দিয়া। উঠাই দিছোঁ ধুনীয়াকৈ, অকল মই থাকি গৈছোঁ উঠিবলৈ। ফুলটো সোঁফালে দেই, কি বাওঁফালে? সোঁফালে কৈ আছে দেই, ফুল বাওঁফালে শিকাইছোঁ গামোচা পিন্ধাবলৈ সৰু ছোৱালীবোৰক, ফুলটো বাওঁফালে বুলি। ৰাতিটা মোৰ ধুনীয়া লাগে, মোক এটা দিবা না। আমাৰ অঞ্চলৰ বোৱাৰীসকলে হেৰি কৰিছে, মঞ্চ মুকলি কৰিব।
এতিয়া চাব বলক আমাৰ মাহঁত শিকি অহা নাই দেই ৰাইজে গাবলৈ কোৱাৰ কাৰণে আমি গাবলৈ লৈছোঁ ভুল হ'লে মানে আপোনালোকে নিজে নিজে শুদ্ধ কৰি ল'ব তথাপিও মৰমৰ ৰঙালী বিহু হৃদয়ৰ ৰঙালী বিহু অন্তৰৰ ৰঙালী বিহু আমাৰ বিহু যেন সদায় চিৰস্মৰণীয় হৈ থাকে এইটোকে কামনা কৰি আমি জনাই নজনাই অকণমান বিহু গাওঁ বুলি ভাবিলোঁ তাকে যেন আপোনালোকে আদৰি লয় এইখন হেৰিয়ে গাইছে অঁ আমাৰ নাচনি নৰখেই বেগ হৈ একদম ধন্যবাদ আমাৰ মই মন্ত্ৰীমহোদয়ক অনুৰোধ জনাইছোঁ আমাক ৰাইজক উদ্দেশ্যি দুআষাৰ ক'বলৈ অনন্য ৰূপত অহা বহাগে আমাৰ জীৱনলৈ আমাৰ সমাজখনলৈ এটা শক্তিশালী বাৰ্তা সদায় কঢ়িয়াই লৈ আহে আৰু সেইকাৰণে বহাগক ভূপেন হাজৰিকাদেৱে তেখেতৰ গীতৰ মাজেৰে মূল্যাংকন কৰিছে যে বহাগ মাথো এটি ঋতু নহয় কাৰণ এই বহাগৰ এই সময়ছোৱাতেই প্ৰথম যাক বৰষুণ আমন্ত্ৰিত শিল্পী অঞ্জন দা আহি পালেহি বিহু মাৰিব এতিয়া বিহু ড্ৰেছত নাই বাৰু বিহু ড্ৰেছত দেখা বাৰু লাহেকে বিহু মাৰিব বৰদৈ চিলা দেই এবাৰ
আপোনালোকক ধন্যবাদ জনাইছোঁ। এতিয়া আমি আমন্ত্ৰণ কৰি অনা 3খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অফিচ গগৈ ছাৰ আমাৰ মাজত উপস্থিত আছে। তেখেতক আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা এখন বিহু মানে শ্ৰদ্ধা যাচিব বিচাৰিছোঁ। শ্ৰদ্ধা যাচিছে মনদীপা খনিকৰ, আৰু লগতে এখন চেনেলেও আমি শ্ৰদ্ধা যাচিব বিচাৰিছোঁ। শ্ৰদ্ধা যাচিছে চয়নিকা সোণোৱাল। আমাৰ মাজত আছে কেন্দ্ৰীয় সমিতিৰ আমাৰ মনদীপা খনিকৰ, লগতে তেখেতক আমি এখন চেনেলৰো শ্ৰদ্ধা যাচিব বিচাৰিছোঁ। গৰু গা ধুৱাই ইমান সন্মানে আমি ব্যৱস্থা কৰিছোঁ, গধূলি যাক দিছোঁ, গোটেই কথাখিনি জানে আপোনালোকে। গতিকে অসমীয়া জাতিয়ে জানে যে যাৰ পৰা আমি পাইছোঁ তাক কিন্তু সন্মান কৰিব লাগিব। গতিকে এনেকুৱাকৈ সুন্দৰভাৱে অসমীয়া জাতিয়ে এটা পৰম্পৰা সৃষ্টি কৰিছে আৰু সেই পৰম্পৰাকে সন্মান জনাইছে। মই সদায় কওঁ, হৰেণ ডেকা বৰুৱাৰ মোৰ একেবাৰে মোৰ নিজৰ ককাইদেউৰ দৰে। মোৰ ককাইদেউ কেইবাজনো আছিল মোৰ জীৱনত ধৰ্ম, আৰু মই হৰেণ ডেকা বৰুৱাক কৈছোঁ এতিয়া, হৰেণ কাই আপুনিতো বিহুখনৰ নামত 30 বছৰমান গামোচা পিন্ধিছে, বোলে হয় নেকি? কাৰণ বিহুখন 60 বছৰ, আৰু যিসকলে বিহুখন তৰিছিলে তেওঁলোক কিন্তু ইতিমধ্যে আমাৰ মাজৰ পৰা গৈছে। আছে জানো? হয় নাই? নাই, আটাইবোৰ নাই। কিমান এটা সুন্দৰ সৃষ্টি কৰি থৈ গৈছে। বতৰ এইখিনি ইমান সুন্দৰ, কপৌফুলা বতৰত কপৌফুল নামৰ যিখন আলোচনী কৰিলে এইখন শুভ উন্মোচন কৰি মই নিজকে ধন্য মানিছোঁ যে ইমান এখন সুন্দৰ প্ৰয়াসক মোক এই সন্মান সহকাৰে ইয়ালৈ লৈ আনি এখন উন্মোচনৰ দায়িত্ব দিলে। বহাগৰ কথা, বহাগটো এনেকুৱাই ইমান সুন্দৰভাৱে বিহুসকলে কৰি যায়। আৰু চাপৰি বজাও ভিন্ন আকৌ কঙালতৈ অহাৰ বাবে কাতি বিহু কঙালী, বিহুৰ দিনত অহাৰ বাবে মাঘৰ বিহু ভোগালী। কঙালতৈ অহাৰ বাবে কাতি বিহু কঙালী, বিহুৰ দিনত অহাৰ বাবে মাঘৰ বিহু ভোগালী। জানানে নাচনী হাঁহি নাচি ফুৰাৰ বাবে বহাগ বিহু ৰঙালী। বিলাই আছোঁ আমি। বহাগৰ বিহুতে মিচিকিয়াই হাঁহিতি তুমি ফুলকে দেখি তগৰৰে। আমাৰ অভিজিত দা আহিলে আমাৰ বিহু চাবলৈ এবাৰ। অভিজিত দা এতিয়া কিবা খুৱাই বোলে। আমাৰ জেগাত আহি আমাকে খুৱাই দিয়ে অভিজিত দাই দেই। এনেও বাৰু পপুলাৰ মানুহ যে, আমাক খুৱাব দিয়ে। এইবোৰো হেভি একদম পপুলাৰ আৰু ডিষ্ট্ৰিক্টৰ মানুহ এইবোৰ। খালি মানে বেয়া লাগিলে অভিজিত আহিছে ফোনে ভাইক তাকে ফোন কৰা নাই। মোৰতো ইয়াৰে কথা এই ছোৱালীকাৰণে ফোন কৰা নহয় নহয়, আজিকালি আমি বেছি সহোদৰ হৈ গ'লো মানে। অঁ সেইটো কথা, আমি আজিকালি বেছি কি আমি খাই থাকোঁতে ছিংগাৰ উঠিলে। ছিংগাৰ উঠিলে আমি খাই থাকোঁতে এইফালে ৰ'ব দেখাইছোঁ।
ওচৰত আনিছোঁ মাতে নাইকিয়া এইফালে বাইদেউ এইফালে আমাৰ জনপ্ৰিয় হেৰি ইণ্টাৰনেট চেনচেশ্যন পেলোৱা নিচিনা কৰিলে আমি ভিতৰলৈ গুচি আহিলোঁ এতিয়া ভিতৰত চলি আউলি বাউলি হৈ অৱস্থা নাই সকলোৱে উঠি নাচিব লাগে মোৰ সৈতে যিহেতু আমি 11 বজাৰ পৰা অনুষ্ঠান কৰি আছোঁ গতিকে সকলোৱে ধুনীয়াকৈ শেষত উঠি নাচিব লাগে মোৰ সৈতে হ'বনে সকলো মাজু চিঞৰটা ঘূৰিব লাগে ইমান ঠাণ্ডা কিয় বৰদৈচিলা হুঁচৰি যোৱা ভাল লাগিলে বুলি কৈছে নাচি নাচি ভাগৰ লাগিলে অকণমান বহি লৈছোঁ এইফালে ৰাইজে চকু খুলি আছে চেলফি তুলিছেগৈ হাতে ওলাইছে বা চেহেৰা অৱস্থাই নাই মানে পিছফালে বিহু আমাৰ পাৰ্থই নচা নাই তেওঁ মাত চাত নাই অনুপমে নাছিলে কিন্তু দেই পাৰ্কিঙত ফচিলোঁ গাড়ী উলিয়াব নোৱাৰোঁ ৰৈ আছোঁ পাৰ্থই কিন্তু নচা নাই তেওঁ মাত চাত নাই আমাৰ এজনী মন্দিৰৰ পৰা পাৰ্টনাৰ ইউটিউবাৰ ভিডিঅ' বনাইছে ভিডিঅ' কিবা এটা নাই কোৱা ভালেই কৈ আছোঁ বিহু চাই কেনেকুৱা লাগিলে সেইটো কোৱা বিহু ভাল লাগিলে কেনেকুৱা নাচিলোঁ দেখিছে নাই শেষলৈকে আছোঁ মই কেনেকুৱা নাছিলোঁ ভাল লাগিলে মজা এতিয়া আজিলৈ বেয়া লাগিব মানে কি তহঁতি উপায় কি কৰিবি খালি খালি লাগিব যে বিহুখন নাই ৰৈ আছিলোঁ ন ছাৰক যে এতিয়াহে দেখিছোঁ যে
এইফালে পাৰ্থই আমাক থৈ আহেগৈ আজি বিহু শেষ কি পালে কি নাপালে ভিডিঅ'টো চাব পুৰা নাচিলোঁ বাগিলোঁ বিহু শেষ এতিয়া ঘৰলৈ যাওঁ ধুনীয়াকৈ আমাৰ অনুপম আৰু পাৰ্থই থৈ আহেগৈ আকৌ পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম বাই বাই গুড নাইট